ইফালে কলগছৰ ভূৰেৰে ৩০-৪০খন গাঁৱৰ ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে। বঙাইগাঁও জিলাৰ সৃজনগাম সমষ্টিৰ কালিকুৰাবাসীৰ আজি পৰ্যন্ত দুৰ্ভোগ। ৬ মাহ পূৰ্বে কালিকুৰাৰ বাঁহৰ দলং ভাগি পৰাত যাক ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে দলং নোহোৱাৰ বাবে এতিয়া বিপদত পৰিছে। দৈনিক কলগছৰ ভূৰেৰে পাৰ হ'ব লাগে সুঁতি। কালিকুৰাত শীঘ্ৰে দলং নিৰ্মাণৰ দাবী কৰিছে ৰাইজে। আৰু এই সন্দৰ্ভতে ককিলাৰ পৰা মকিবুল ইছলামে যুগুতৰ এক প্ৰতিবেদন আছে, আমি সেই প্ৰতিবেদন আগবঢ়াইছো। মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাত উত্তৰ অবাইপুৰী সমষ্টিৰ আৰু বৰ্তমান সৃজনগ্ৰাম সমষ্টিৰ কালিকুৰা গাঁৱত। আৰু কালিকুৰা গাঁৱত এখন নদী আছিল আৰু নদীৰ ওপৰত এখন বাঁহৰ শাকো আছিল, কিন্তু সেই বাঁহৰ শাকোখন ভাঙি যোৱাৰ পাছতে এখন ভেলাৰে প্ৰায় ২০-২৫খন গাঁৱৰ ৰাইজৰ লগতে বহু ছাত্ৰ ছাত্ৰী পাৰাপাৰ হৈ আছে। আৰু মোৰ লগত কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ কেনেকুৱা সুবিধা। কওকচোন, ইয়াতে কোন গাঁও আৰু কিহেদি মানুহ পাৰাপাৰ হৈ আছে? ভেলাতে মানুহ পাৰ হৈ আছে, স্কুলৰ ছাত্ৰ ছাত্ৰী, এইফালে ভোট কেন্দ্ৰ হৈ গৈছে। তাৰ আমাৰ ইয়াতে বাজাৰ আছে, মানুহ এইবাৰে আমাৰ কালিকুৰা গাঁৱৰ আধা মানুহ ওপৰত আছে, এইবাৰে আহে বাজাৰত যায় আপ ডাউন কৰি আছে। এনেকুৱা অসুবিধা হৈছে। আমাৰ চৰকাৰৰ পৰা দাবী আমাৰ এই দলংটো হ'ব লাগে। কওকচোন, আপুনি কি ক'ব? ইয়াতে বাঁহৰ শাকটো ভাঙি যোৱাৰ পাছত কি হৈছে? ইয়াতেতো আমাৰ কিছুদিন আগত বাঁহৰ এখন শাকো আছিল, সেইটো ভাঙি যোৱাৰ পিছত আমি ইয়াতে এতিয়া আমাৰ এই ভেলা দি পাৰ হৈ যাব লগা হৈছে। আমাৰ ইয়াতে এটা ভোট কেন্দ্ৰ আছে আৰু আমাৰ ইপিনে লাংলা, ৰাঙাপানী আৰু বালাগাঁও ইপিনে কলেজৰ ছাত্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলে পাৰ হোৱাৰ বিৰাট অসুবিধা। সেইকাৰণে আমাৰ ইয়াতে এটা বাঁহৰ শাকোটো ভাঙি গ'ল। এতিয়া আমাৰ ইয়াতে ব্ৰিজ হোৱাৰ প্ৰয়োজন। ইয়াতে তাৰমানে চৰকাৰে কৈ আছে বহুত পৰিৱৰ্তন হৈছে, কি ক'ব? ক'তে ইয়াতে পৰিৱৰ্তন? আমাৰ ইয়াতে একো পৰিৱৰ্তন। আপোনালোকৰ সাংসদ বা বিধায়কে কি কয়? আমাৰ যেতিয়া ভোট আহে, ভোটৰ কাৰণে আহে, তেতিয়াতো কয় যে মোক ভোট দিয়ক, মই ইয়াতে আপোনালোকৰ এই যাতায়াতৰ যিটো ব্যৱস্থা আছে দলংটো আমি কৰি দিম। কিন্তু সিহঁতে খালি ভোটেই লয়, কিন্তু সেইটো এতিয়ালৈকে আমাক কোনো সুবিধা দিয়া নাই। আচলতে ক'ব লাগে যে একমাত্ৰ ভোটৰ সময়ত এই লোকসকলক প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰতিশ্ৰুতিত কিন্তু আবদ্ধ হৈ থাকে। নিৰ্বাচন যোৱাৰ পাছত কাৰো কিন্তু কোনো কথা মনত নাথাকে। কওকচোন, কেনেকুৱা অসুবিধা হৈছে আপোনাৰ? ইয়াত আমাৰ বহুতো অসুবিধা হৈ আছে। প্ৰথমে এটা বাঁহৰ শাকো আছিল, শাকটো বাৰিষাৰ সময়ত ভাঙি গ'ল। এতিয়া আমাৰ দুফালে ছাত্ৰ ছাত্ৰী আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰী, সিহঁতৰ পাৰাপাৰৰ বহুতো অসুবিধা হৈছে। কিমানটা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী পাৰাপাৰ হয়? কমেও ২০-২৫টা স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, কলেজীয়া ছাত্ৰ ছাত্ৰী আছে। ইয়াৰ পিছত তাতে এটা আমাৰ সিপাৰতে এটা ভোট কেন্দ্ৰও আছে। বহুত অসুবিধা। আৰু আমি চৰকাৰক এইটো আহ্বান জনাম, এইটো ব্ৰিজ অতি সোনকালে কৰি দিওঁ। আপোনালোকৰ যিজন MP আছে ৰকিবুল হুছেইন, তেওঁ কি কয়? সিটো ইলেকশ্যনৰ সময়ত আহে আৰু প্ৰতিশ্ৰুতি দি যায় আৰু পিছত আৰু একো মনত নাথাকে। বিধায়কজনৰ ভূমিকা একেই ধৰণৰ। একেই হয়। আচলতে চৰকাৰে পৰিৱৰ্তনৰ মানে যিমানে ডাকডল নবজাক কিয়, কিন্তু বাস্তৱত ছবি এইটো আমি গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দেখাইছো। আৰু বাস্তৱত চৰকাৰে কিন্তু বাস্তৱ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন দেখুৱাবলৈ সক্ষম হোৱা নাই এই কালিকুৰা গাঁৱত। আনহাতে সাংসদ বা বিধায়কৰ ভূমিকাও তেনেকুৱা বলিষ্ঠ নহয়। মোৰ লগত আৰু এজন স্থানীয় যুৱক আছে। কওকচোন, কি হ'লে সুবিধা হ'ব আপোনালোকৰ? সুবিধা মানে এইটো মানে চব জেগাতে এতিয়া মানে উন্নতি আৰু ডেভেলপমেণ্ট হৈ আছে আৰু হৈয়ে আছে। এতিয়া মানে কালিকুৰা এনেকুৱা অৱস্থা আপুনি চাব পাৰে। এইটো ইপাৰে মানে স্কুল আছে আৰু লাংলা স্কুল কলেজ আছে। এইটো যাতায়াত কৰাৰ কাৰণে মানে সুবিধা এইটোৱে, শ্বৰ্টকাট যাব পাৰে। তো ইফালে ঘূৰি যাব লাগে। তো ভোটৰ টাইমতো চবেই ভোট লৈয়ে থাকে আৰু কৈয়ে থাকে যে ভোট দিয়ক, এইটো কৰি দিম সেইটো কৰি দিম। কিন্তু আজিলৈকে কালিকুৰা গাঁৱত মানে এনেকুৱা সুবিধা কৰাও নাই আৰু দিয়াও নাই। মানে এতিয়া আপোনালোকৰ তাতে ৰাস্তা ঘাটৰ অৱস্থাও বেয়া। পুৰাই বেয়া। ৰাস্তা ঘাটৰ ব্যৱস্থা মানে আপুনি চাব গ'লে তো পুৰাই বেয়া। মানে ভোট আহিল, কি ক'ব? ভোট আহিল, এতিয়া মানে চৰকাৰৰ ওপৰত এইটোৱে মানে অভিযোগ যে মানে অনুৰোধ কৰি আছো যে এইটো দলংটো অতি সোনকালে এইটো দিব লাগে আৰু ইয়াত হ'ব লাগে, মানে এইটোৱে। হয়, আচলতে ভোটৰ সময়ত প্ৰতিশ্ৰুতি দিয়া। আৰু মোৰ লগত দুগৰাকী ছাত্ৰী আছে, তেওঁলোকৰ মন্তব্য শুনাম। পাৰ হ'লা? কেনেকুৱা অসুবিধা হৈছে? ভয় লাগে? হয়, কি হ'লে সুবিধা হয়? দলং হ'লে সুবিধা হ'ব। কোন ইয়াৰত পঢ়া তুমি? তুমি কোন ইয়াৰত পঢ়া? কিহেদি পাৰ হ'লা? কেনেকুৱা ভয় লাগে না নাই? বহি বহি আহিলে সেইকাৰণে। কি হ'লে সুবিধা হ'ব? হয়, নিতেও কিন্তু এই
ঠাইৰে কিন্তু প্ৰায় 30-40খন গাঁৱৰ ৰাইজৰ লগতে কিন্তু 20-25খন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী পাৰ হয় চৰকাৰে উন্নয়নৰ ফটাডল বজাই থাকিলেও কিন্তু বাস্তৱ দৃশ্য এয়া সেয়ে নিৰ্বাচনৰ আগতে এই লোকসকলে কিন্তু চৰকাৰ তথা প্ৰশাসন তথা স্থানীয় সাংসদ বিধায়কৰ প্ৰতি এটাই অনুৰোধ জনাইছে যাতে তেওঁলোকে এখন দলং কৰি দিয়ে